এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো মই নিৰ্মল ডেকা আজি ক্লাছটোত আমি অকনমান স্পেচিয়েল কথা কিছুমান চাবলৈ গৈ আছো অসম পুলিচৰ যেটোকে এক্সামলৈকে বেছি দিন নাই এজন ল'ৰা এজনে কমেন্ট কৰিছিলে যে এডিআৰইৰ নিচিনা হয় এইবাৰো অসম পুলিচৰ কাৰণেও একদম সিলেক্টিভলি কি কোৱেশ্চন আহিব তেনেকুৱা ধৰণৰ কিবা ক্লাছ আনিবচোন তাৰ কাৰণে মই এতিয়া সাজু হলো বেলেগ একো নাই ইয়াতে যদি চোৱা ইয়াতে মই প্ৰথমতে ইয়াতে লিখা আছে গণিতৰ আহিব কি এইখন লিখাৰ ৰিজন বেলেগ একো নাই এনেইতো গণিত পঢ়িবলৈ হলে বহুত বস্তু পঢ়িব লগা থাকে কিন্তু এক্সামৰ আগত আমি কি পঢ়িম এক্সামৰ আগত আমি সিলেক্টিভলি কিবা পঢ়িব পাৰো জানো এক্সামৰ আগত সেইটো পসিবিলিটি আছে আমি সিলেক্টিভলি কিছুমান বস্তু পঢ়িও আমাৰ এক্সামটো ক্লিয়াৰ কৰাৰ চান্স এটা থাকে ওকে তো প্ৰথমতে আমি চাই লওঁ সিলেবাসখন মেইনলি কোনকেইটা চেপ্টাৰৰ ওপৰত গুৰুত্ব দিব লাগিব তো ইয়াতে মই একদম যিমান পাৰি শৰ্ট যিমান পাৰি সহজ যিমান পাৰি সৰু সৰু বস্তুৰে কভাৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ইয়াতে মই যিকেইটা চেপ্টাৰৰ নাম দিছো গোটেইকেইটাৰে টপিক ওয়াইজ মই ক্লাছ দিম ঠিক আছে এইকেইটা চেপ্টাৰৰ মই টপিক ওয়াইজ ক্লাছ দিম আৰু লগতে বাকি যিখিনি কিবা থাকিব সেইখিনি কাৰণে মিক্স আপ কৰি পেলাই এটা ক্লাছ লৈ দিম ওকে টোটেলত কিমানটা ক্লাছ হ'ব 6 7 8টা ক্লাছ তো 8টা ক্লাছ তোমালোকে চাব লাগে তোমালোকে মনত ৰাখিবা এই 8টা ক্লাছ যাতে আমাৰ মিছ নহয় এই 8টা ক্লাছৰ হয়তো দুই এটা কোৱেশ্চন টাফো হ'ব পৰা দুই এটা কোৱেশ্চন অকনমান লেভেল আপ থাকিব পাৰে এটা চোৱা লেভেল আপ কোৱেশ্চন ৰাখিবই লাগিব বা লেভেল আপ কোৱেশ্চন আমি চাবই লাগিব যেতিয়া আমি প্ৰেক্টিস কৰি থাকো এতিয়া যদি আমি এক্সামৰ আগত সববিলাক ইজি বস্তু চাই যাওঁ বাই চান্স বোলে এক্সামত টাফনেস লেভেলটো বাঢ়ি গ'ল অকনমান টান কোৱেশ্চন আহি গ'ল কি হ'ব তেতিয়াহ'লে এটোতো কৰিব নোৱাৰো ন তো সেই কাৰণে অকনমান টান কোৱেশ্চন আমি চাই যাম সো দ্যাট এক্সামত যদি যিয়েই নহওক কিয় আমাৰ কাৰণে ইজিয়ে হৈ পৰে এটা আজিৰ ক্লাছটো আমি আৰম্ভ কৰিম মেনচুৰেশনৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মেনচুৰেশনৰ কোৱেশ্চন বিলাকত আইডিয়া কেনেকৈ লগাম ৰিসেন্টলি এক্সামত ভালোখিনি মেনচুৰেশনৰ কোৱেশ্চন আহা দেখা গৈছে তো সেই হিচাপত আমি এক্সপেক্ট কৰিব পাৰো যে মেনচুৰেশনৰ কোৱেশ্চন ভালোখিনি থাকিব আৰু লগতে তোমালোকৰ ফালৰ পৰা মই এটাই কথা ক'ব বিচাৰো যে তোমালোকে এইকেইটা চেপ্টাৰ ভালদৰে চোৱা কাৰণ মেক্সিমাম কোৱেশ্চন এইকেইটা চেপ্টাৰৰ পৰা আহা দেখা যায় যিকোনো এটা এক্সামত মেক্সিমাম কোৱেশ্চন এইকেইটাৰ পৰা আহে আৰু বাকি কেইটাৰ পৰা কেতিয়াবা আহে কেতিয়াবা নাহে তাৰ মানে এনেকুৱা পাৰ্মানেন্ট একো নাই যে আহিবই কিন্তু এইকেইটা চেপ্টাৰৰ কোৱেশ্চন আমাৰ এক্সামত দেখা যায় ওকে তো আৰম্ভ কৰিছিলো ডাইৰেক্টলি কোৱেশ্চনৰ ফালেৰে এটা এইটো কোৱেশ্চন প্ৰথম কোৱেশ্চনটোৰ ফালে আহিছো তোমালোকে কি কৰিব লাগে ভিডিওটো পজ কৰিব লাগে ট্ৰাই কৰিব লাগে নিজৰ ফালৰ পৰা ওকে এৰে কি কৈছে এ পাথ 6 মিটাৰ ওয়াইড runs around and outside of a rectangular plot of length 10 meter এইটো কোৱেশ্চন মই লাষ্ট ক্লাছত তোমালোকক হোমৱৰ্ক দিছিলো আমাৰ যোনটো পিওয়াইকিউ সেশন আছিল লাষ্ট ক্লাছত মই হোমৱৰ্ক দিছিলো এইটো কোৱেশ্চন বহুতে এনসার দিছে তো এনসারটো কিমান দূৰ কারেক্ট হয় নে নাই আমি এটা চেক কৰি চাও ইয়াতে জাস্ট কৈছে আমাক 6 মিটাৰ বহল ৰাস্তা এটা আছে আৰু সেই ৰাস্তাটো কিহত আছে ৰেক্টেংগুলাৰ প্লট এটাৰ বাহিৰ ফালে আছে আৰু ৰেক্টেংগুলাৰ প্লটটোৰ আমাক দিয়া আছে 10 মিটাৰ আৰু 8 মিটাৰ লেন্থ আৰু ব্ৰেথ এটা মই যদি কওঁ এইটো হৈছে ৰেক্টেংগুলাৰ প্লট ইয়াৰে লেন্থ হৈছে 10 মিটাৰ আৰু ব্ৰেথ হৈছে 8 মিটাৰ ক্লিয়াৰ আমাক কৈছে ইয়াৰে বাহিৰেৰে 6 মিটাৰ ওয়াইড মানে মই ধৰি ললো ইয়াৰে বাহিৰত এনেকুৱা এটা ৰাস্তা আছে এই ৰাস্তাটো হৈছে 6 মিটাৰ বহল মানে এইখিনি ডিসটেন্স কিমান হয় এইখিনি হৈছে 6 মিটাৰ আৰু এইখিনি কিমান এইখিনিও 6 মিটাৰ গোটেইখিনি ডিসটেন্সে চাৰিওফালে কিমান 6 মিটাৰ দূৰত্ব আছে আৰু ইফালেও কিমান হ'ব ইফালেও 6 মিটাৰ আমাক এটা কোৱেশ্চনত কৈছে এৰিয়া অফ দা পাথ ইজ মানে এই যোনখিনি জায়গা আছে এই জায়গাখিনি আমাক এৰিয়া উলিয়াব কৈছে ঠিক আছে এই জায়গাখিনি এৰিয়া উলিয়াব দিছে এটা এইটো কোৱেশ্চন খুব ইজি যদিহে তোমালোকে ভালদৰে মন কৰা আমি কি কৰিব লাগে আমি প্ৰথমতে ডাঙৰ যিটো ৰেক্টেংগল আছে ডাঙৰ যিটো আয়ত আছে সেই আয়তটোৰ কালি উলিয়াব লাগিব ঠিক আছে ডাঙৰ আয়তটোৰ কালি উলিয়াই পেলাই সৰু আয়তটোৰ কালিটো বিয়োগ কৰি দিম দিয়াৰ লগে লগে আমাৰ এই ছেডে যোনখিনি কালাৰ কৰা আছে এইখিনি বস্তুৰ এৰিয়াটো ওলাই আহিব ঠিক আছে তো তাৰ কাৰণে তোমালোকে চাব লাগিব ডাঙৰ যিটো আয়ত আছে ডাঙৰ যিটো ৰেক্টেংগল আছে সেই ৰেক্টেংগলটোৰ লেন্থ কি হয় ঠিক আছে লেন্থ কি হয় দিক কি হ'ব তো দিক আমি ইয়াতে দেখিম 10 মিটাৰ আছে ভিতৰৰ খিনি হয় নে এইখিনি হৈছে 10 মিটাৰ সৰু ৰেক্টেংগলটো 10 মিটাৰ আৰু বাহিৰত কিমান আছে ইয়াতে আছে 6 ইয়াতে আছে 6 মানে কিমান হ'ল 10 10 plus 6 16 16 plus 6 22 মানে ডাঙৰ ৰেক্টেংগলটোৰ লেন্থ হৈছে 22 আৰু ব্ৰেথ কিমান হ'ব তো ব্ৰেথ হৈ যাব আমাৰ ইয়াতে যদি মন কৰা যায় এইটো আছে 8 মিটাৰ ন 8ৰ লগত এইখিনি 6 আৰু এইফালেও 6 থাকিব মানে 20 মিটাৰ আহি যাব আমাৰ ব্ৰেথ খাগৰু বুজি পালা এইখিনিলৈকে ক্লিয়াৰ আমি লেন্থ আৰু ব্ৰেথ ধুনীয়াকৈ উলিয়াব শিকিলো এতিয়া কি কৰিব লাগে এতিয়া জাস্ট সিম্পলি আমি কি কৰিম ইয়াতে এই দুটা পূৰণ কৰি দিম ন আমাৰ যেতিয়া এটা ৰেক্টেংগুলাৰ এৰিয়াৰ কথা কয় এৰিয়া ইকুৱেল ফৰ্মুলা কি আছিল এৰিয়া ইকুৱেল আছিল লেন্থ ইনটু ব্ৰেথ তো 22 পূৰণ 20 অৰ্থাৎ কিমান হৈ গ'ল 440 মিটাৰ স্কয়াৰ হৈ গ'ল আমাৰ এৰিয়া এইটো হৈছে আমাৰ ডাঙৰ যিটো ৰেক্টেংগল আছে গোটেইখিনিৰ এৰিয়া এটা আমি ডাঙৰৰ পৰা সৰু ৰেক্টেংগুলাৰ এৰিয়াটো মাইনাস কৰিব লাগে তো সৰু ৰেক্টেংগলটোৰ এৰিয়া কিমান আছে সৰু ৰেক্টেংগুলাৰ এৰিয়াৰ কাৰণে আকৌ ফৰ্মুলা ইউজ কৰিবা এৰিয়া ইকুৱেল কি আহিব লেন্থ ইনটু ব্ৰেথ লেন্থ আছে 10 মিটাৰ ব্ৰেথ আছে 8 মিটাৰ অৰ্থাৎ 10 পূৰণ 8 কিমান আহি গ'ল
80 মিটাৰ স্কুৱেৰ অৰ্থাৎ 440 পৰা তোমালোকে 80 এটা বিয়োগ কৰিব লাগে বিয়োগ কৰাৰ লগে লগে তোমালোকে পাই যাবা এৰিয়া অফ দা পাথ ঠিক আছে এৰিয়া অফ দা পাথ মানে যোনটো ৰাস্তা আছে চাৰিওফালে সেই ৰাস্তাটোৰ এৰিয়া আমাৰ কিমান হৈ যাব 440 মাইনাছ 80 তো কাৰেক্ট এনসাৰ ওলাই আহিল 360 আৰু ম্যাক্সিমামৰ এনসাৰ 360 ওলাইছে যিকেইজনৰ আহিছে একদম ধুনীয়া আৰু যদি পাৰা নাছিলা তেতিয়াহলে তোমালোকৰ কাৰণে এতিয়া এইটো ক্লিয়াৰ হৈ পৰিল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আকৌ ট্ৰাই কৰা তোমালোকে প্ৰথমতে নিজৰ ফালৰ পৰা চেষ্টা কৰা তাৰ পাছত তোমালোকক মইতো কৈ দিমেই তো সেইটো চিন্তা কৰিব লগা কথা নাই সেইটো তোমালোকে আৰামছে চাব পাৰিবা ইয়াতে যদি এইটো সেকেন্ড কুৱেশ্যনৰ ফালে আহো ইয়াতে কৈছে এৰিয়া অফ এ ৰম্বাস এটা ৰম্বাসৰ এৰিয়া দিয়া আছে এতিয়া ৰম্বাসৰ এৰিয়া দিয়া আছে আমাক লগতে কৈছে কি আমাক লগতে ইয়াতে কৈছে and one of its diagonal is 24 cm then find its altitude আমাক এটা ৰম্বাসৰ এৰিয়াটো দিয়া আছে আমাক ৰম্বাসৰ কালি দিয়া আছে ৰম্বাসটোৰ এটা ডায়াগোনেল মানে এটা কৰ্ণ দিয়া আছে ওকে মই যদি এটা ড্ৰয়িংটো বনাও যে ৰম্বাসৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা এইটো হৈছে ৰম্বাস এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰক আমি কি বুলি কওঁ ৰম্বাস বুলি কওঁ আৰু এই ৰম্বাসটোৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে এডাল কৰ্ণ কিমান 24 আমাক কি সুধিছে অল্টিটিউড মানে আমাৰ হাইট সুধিছে যে এইটো হাইটটো কিমান হ'ব এইচৰ ভ্যালুটো কোৱা তাৰ কাৰণে আমি দুটা ফৰ্মুলা জানিব লাগিব সেইটো হৈছে ৰম্বাসৰ এৰিয়া মানে কি ৰম্বাসৰ যেতিয়া এৰিয়া বুলি ক'ব ৰম্বাসৰ এৰিয়াৰ কাৰণে আমাৰ দুটা ফৰ্মুলা আহিব এটা আহিব হাফ ইনটু d1 ইনটু d2 সকলোৱে জানা চাগে আমাৰ হাফ ইনটু d1 ইনটু d2 হৈছে ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলা হাফ পূৰণ d1 মানে কিমান এটা কৰ্ণ d2 মানে কি অন্য কৰ্ণটো দুটা কৰ্ণ থাকে ন দুটা আমি কি ৰাখিব পাৰিম কৰ্ণ ড্ৰয়িং বনাব পাৰিম দুটা ডায়াগোনেল থাকিব ডায়াগোনেল দুটাৰ পূৰণফল তোৰ লগতে আৰু এটা ফৰ্মুলা আহিব সেইটো কি হয় সেইটো হৈছে বেস ইনটু হাইট এইটো ফৰ্মুলা আমি ইউজ কৰিব পাৰো ঠিক আছে এইটো ফৰ্মুলা আমি ইউজ কৰিব পাৰিম বেস ইনটু হাইট এতিয়া ইয়াতে আমাক এৰিয়াটো দিয়া আছে আৰু এটা কৰ্ণ দিয়া আছে তো তাৰ পৰা আমি কি উলিয়াব পাৰিম আমাক কি কৈছে one of its diagonal is 24 cm then find the altitude আমাক এতিয়া altitude উলাব দিছে কিন্তু প্ৰবলেমটো কি হ'ল আমি যদি এইটো ফৰ্মুলা ইউজ কৰো আমি ইয়াতে কি উলাব পাৰিম এইটো ফৰ্মুলা ইউজ কৰি পেলাই আমি আনটো ডায়াগোনেল হে উলাব পাৰিম হয় নে নাই আমি আনটো ডায়াগোনেল উলাব পাৰিম ইজিলি কি আহিব आंसर হাফ আহিব দেন d1 কি হ'ব তো d1 ৰ কাৰণে আমি ইয়াতে বহাই দিম 24 আৰু d2 টো কি উলাই আহিব ইয়াৰ পৰা d2 আমাৰ আহি যাব ইয়াৰ পৰা যদি ইয়াতে এৰিয়াটো কিমান আহিব 384 ন 384 এইখিনি যদি আমি সলভ কৰো আমাৰ ইয়াৰ পৰা কি आंसर আহিব কি आंसर আহিব অকণমান ভাবাচোন যদি এইখিনি সলভ কৰো আমাৰ ইয়াৰ পৰা आंसर ওলাই আহিব আমাৰ ডায়াগোনেল 2 হয় না ডায়াগোনেল 2 হে आंसर আহিব কিন্তু আমাৰ উলিয়াব কি দিছে ইয়াতে আমাক উলিয়াব দিছে অল্টিটিউড মানে হাইট বুলি ক'ব পাৰা এটা হাইট উলিয়াবলৈ দিলে আমি কেনেকৈ নুলাম এতিয়া হাইট উলিওৱাৰ কাৰণে কি কৰিব পৰা যাব কিবা অপৰচুনিটি কিবা চান্স আছে জানো কিবা এনেকুৱা চান্স আছে জানো তাৰ কাৰণে চাবা দেই মানে কুৱেশ্যনটো বহুত সহজ কিন্তু অলপমান ট্ৰিকিও পাৰ্ট আছে আমি গোটেইখিনি ফৰ্মুলা জানিব লাগে সদায় মেনচুৰেশ্যনৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে আইদাৰ ফৰ্মুলা গোটেইখিনি জানা নহলে কনসেপ্টখিনি ক্লিয়াৰ থাকিব লাগে ঠিক আছে এটা কনসেপ্টৰ ফালেও আহিম ফৰ্মুলা শিকিম আমি তো ইয়াতে যদি আমি চাও আমাৰ ডায়াগোনেল লেন্থ কিমান ওলাব 2 ৰে তোমালোকে যদি ইয়াতে কাটি দিয়া 2 ৰে এইটো কাটিলে 12 আহিব 12 ৰে যদি এইটো কাটি দিও কি আহিব d2 ইকুৱেল আমাৰ কিমান আহিব 12 3 গুণ 36 36 আহিব দেন ইয়াতে কিমান থাকি যাব 2 থাকিব 12 গুণ 24 অৰ্থাৎ 32 আহি গল আমাৰ ডায়াগোনেল 2 মানে 2 নম্বৰ যেটো কৰ্ণ আছে 2 নম্বৰ কৰ্ণডালৰ দৈৰ্ঘ্য আমাৰ ইয়াতে আহি গল 32 32 আমি সকলোৱে জনাটো ইম্পৰ্টেন্ট যে এটা ৰম্বাসত যেতিয়া আমি কৰ্ণ দুডাল ড্ৰ কৰো ৰম্বাসৰ কৰ্ণ দুডালে কি কৰে ৰম্বাসৰ কৰ্ণ দুডালে নিজকে চাৰিটা ভাগত ভাগ কৰে সমান চাৰিটা ভাগত মানে আমি এনেকৈ ক'ব পাৰিম যে ইয়াৰে মই h টো এতিয়া বৰ্তমানৰ কাৰণে গুচাই দিছো যদি মই এইটো 32 বুলি কওঁ এইটো 32 হলে কি হ'ব এইটো হ'ব 16 এইটো হ'ব 16 বুজি পালা সমানকৈ দুটা ভাগত ভাগ হ'ব আৰু ঠিক তেনেদৰে এইটো কিমান হ'ব এইটো হ'ব 12 এইটো হ'ব 12 কিয় কাৰণ 24 ন এইডাল ডায়াগোনেল 24 তো ইহতে মাজত চাৰিটা ভাগত ভাগ হয় আৰু সমানকৈ আৰু লগতে ইন্টাৰেস্টিং পইণ্ট ৰম্বাসৰ কৰ্ণ দুডালে মাজত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে ঠিক আছে এডালে আনডালৰ ওপৰত লম্ব হয় এতিয়া ইহতে যদি লম্ব হয় তেতিয়াহলে ইয়াতে পাইথাগোৰাছ থিওৰেম ইউজ নহব জানো হ'ব ন যদি ইয়াতে লম্ব হয় পাইথাগোৰাছ থিওৰেম ইউজ হ'ব নে নাই ইজিলি হ'ব তো ইয়াৰে পৰা আমি কি কৰিব পাৰিম এটা বাহুৰ দৈৰ্ঘ্য ওলাব পাৰিম ক্লিয়াৰ আমি বাহুৰ দৈৰ্ঘ্য কেনেকৈ ওলাম পাইথাগোৰাছ থিওৰেম ইউজ কৰিম বাহুৰ দৈৰ্ঘ্য ওলাই আহিব অৰ্থাৎ √16 স্কয়াৰ প্লাস 12 স্কয়াৰ কৰি দিয়া তোমালোকে বাহুৰ দৈৰ্ঘ্যটো পাই যাবা ওকে ইয়াতে তোমালোকৰ বাহুৰ দৈৰ্ঘ্যটো ওলাই আহিব ঠিক আছে বাহুৰ দৈৰ্ঘ্যটো ওলাই আহিব আমি যদি 16 স্কয়াৰ কৰো আৰু 12 স্কয়াৰ কৰো কি আহিব বাহুৰ দৈৰ্ঘ্যটো ওলাই আহিব ওকে কিমান আহিব आंसर যদি 16 স্কয়াৰ কৰা যায় ইয়াতে আহিব 36 দেন 1 আহি গল ইয়াতে আহি গল 12 5 6 2 256 আৰু 144 256 144 যেতিয়া এড কৰিম ইয়াতে 0 আহি গল ইয়াতে আহি গল 9 ইয়াতে আহি গল 3 390 আহি গল ঠিকে আছে নে
256 আৰু 144 যেতিয়া এড কৰিলো 10 আহি গ'ল ওকে ফুল হৈছে অকণমান ইয়াতে আমাৰ কিমান আহিব ইয়াতেও 0 আহিব ইয়াতে আহিব 400 আহিলে আমি যেতিয়া ৰুট লৈ দিম কিমান আহিব ৰুট 400 ন ইয়াতে আহিব ৰুট 400 এইখিনি যদি আমি সলভ কৰি দিও আমি ইয়াতে পাই যাম 20 মানে এটা বাহুৰ দৈৰ্ঘ্য আমি পাই গলো 20 না কৰো বুজি পালা হা বাৰু এইখিনিলৈকে ক্লিয়াৰ মই কি কৰিছো প্ৰথমতে আমাক এৰিয়া দিয়া আছিলে আমাক এটা ডায়াগোনালৰ লেন্থ দিয়া আছিলে এটা ডায়াগোনালৰ লেন্থ যদি দিয়া থাকে আমি নেক্সট যোনটো থাকে ডায়াগোনাল আৰু যোনটো অন্য ডায়াগোনাল থাকিব অন্য যোনডাল কৰ্ণ থাকিব সেই কৰ্ণৰ দৈৰ্ঘ্যটো ওলাব পাৰিম নেক্সট আমি কি কৰিছো আমি লজিক লগাইছো আমাৰ যিখিনি আমাৰ ক্যাৰেক্টাৰ আছে আমাৰ ৰম্বাসৰ কি আছিলে শৰ্ত ৰম্বাস হবলৈ হলে ৰম্বাসৰ কৰ্ণ দুডালে এডালে আনডালৰ ওপৰত লম্ব হ'ব ৰম্বাসৰ কৰ্ণ দুডালে এনেকুৱা এটা বিন্দুত কাট কৰিব হেৰে চাৰিটা ভাগত বিভক্ত হ'ব ঠিক আছে চাৰিটা পাৰ্টত বিভক্ত হ'ব তাৰ পাছত নেক্সট কি হ'ব নেক্সট ৰম্বাসৰ মাজত যেটুকে 90 ডিগ্ৰী হ'ব ই এটা সমকোণী ত্ৰিভুজ উৎপন্ন কৰিব আৰু এই সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছ থিওৰেম ইউজ কৰি থাৰ্ড সাইডটো অৰ্থাৎ বাহুৰ দৈৰ্ঘ্যটো ধুনীয়াকৈ ওলাই দিব পাৰিম ওকে আমি এটা বাহুৰ দৈৰ্ঘ্য যেটুকে গম পালো আৰু আমি এইখিনিও জানো যে ৰম্বাসৰ গোটেইকেইটা বাহু কি সমান ৰম্বাসৰ গোটেইকেইটা বাহু সমান আমি ৰম্বাসৰ এৰিয়াৰ কাৰণে আৰু এটা ফৰ্মুলা শিকিছিলো কি আছিল আৰু এটা ফৰ্মুলা কি আছিল এতিয়া মই এইখিনি অকনমান ইৰেজ কৰি দিছো সেকেন্ড ফৰ্মুলাটো কি আছিল সেকেন্ড ফৰ্মুলাটো আছিল বেস ইনটু হাইট আছিল ন ৰম্বাসৰ এৰিয়া উলিওৱাৰ কাৰণে আৰু এটা ফৰ্মুলা আছিল বেস ইনটু হাইট ওকে হাইট বা অল্টিটিউড এটা ইয়াতে আমাক এৰিয়া কোৱেশ্যনতে কৈ দিছে 384 আমাক বেস কিমান কৈছে বেস ইয়াতে আমাক কৈ দিছে 20 আৰু হাইট কিমান হাইট আমাক উলিয়াব দিছে হয় না হাইটটো আমাক উলিয়াবহে দিছে তো এইখিনি যদি আমি ক্যালকুলেট কৰি দিও এনসার নাহিব জানো 2 ৰে এটো কাটিলে 2 1 গুণ 2 8 ইকুৱেল দেন 2 9 গুণ 18 2 2 গুণ 4 19.2 আমাৰ কারেক্ট এনসার আহিব ঠিক আছে 19.2 আমাৰ এনসার আহিব তো কোৱেশ্যনটো ইমান ইজিও নাছিলে বহুতখিনি কনসেপ্ট ইয়াতে থাকিব লাগিব তেতিয়াহে এনসারটো উলিয়াব পাৰিম এতিয়া তোমালোকে ইয়াৰ কাৰণে তোমালোকে যদি ফৰ্মুলা মনত ৰাখিব বিচৰা যে এটা বৰ্গ এটাৰ এটা ৰম্বাস এটাৰ যদি কৰ্ণৰ লেন্থ যদি দিয়া থাকে তেতিয়াহলে আমি বাহুৰ দৈৰ্ঘ্য উলিয়াব পাৰিম নে নাই নিশ্চয় পাৰিম তো তাৰ কাৰণে তোমালোকে যদি ফৰ্মুলা মনত ৰাখিব বিচাৰা তোমালোকে লিখিবা যে সাইড ইকুৱেল ফৰ্মুলা কি আহিব সাইড ইকুৱেল আহিব √ওভাৰ d1/2 বা d1/4 লিখিব পাৰা তোমালোকে d1/4 d1/4 প্লাস d2/4 d2/4 ঠিক আছে এইটো যে সলভ কৰি দিবা তোমালোকৰ এনসারটো ওলাই আহিব ইয়াতেও যদি চাও ইয়াতে আমাৰ কি আছিল ইয়াতে আমি প্ৰথমতে ইয়াতে যোনটো কৰ্ণ আছিল ইয়াতে কৰ্ণ কিমান আছিল কৰ্ণ আছিল 32 আৰু এটা কৰ্ণ আছিল 24 তো এইটো ফৰ্মুলাত এবাৰ বহাই চাওচোন এনসার আহে নে নাই যদি ইয়াতে আমি বহাবলৈ ট্ৰাই কৰো আমি দেখিম এটা আছিল 16 সরি দে 16 নাছিল 32 আছিল ন এটা আছিল 32 32 ডিভাইডেড বাই 4 এটো স্কয়ার প্লাস এটা কিমান আছিল এটা আছিল 24 স্কয়ার ডিভাইডেড বাই 4 এইখিনি যদি তোমালোকে সলভ কৰি দিয়া তেতিয়াও তোমালোকৰ এনসারটো কিমান আহিব এনসারটো 40 এ 20 এ আহিব ঠিক আছে 20 আহিব এনসারটো বেছি ডিফারেন্স একো নোপোৱা তোমালোকে এনসারটো সেম আহিব তো কথাটো হল কি যদি তোমালোকে ফৰ্মুলা মনত ৰাখিব বিচাৰা ফৰ্মুলা মনত ৰাখিব বিচাৰা পাৰা আৰু যদি ফৰ্মুলা নালাগে তোমালোকে এনেকে সলভ কৰিবা আমি পাইথাগোৰাছ থিওৰেম ইউজ কৰিম এক্সামত এইখিনি আমি ভাবি লম তো তেতিয়াও কথা নাই ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি আছে ইয়াতে যদি চোৱা ইয়াতে কৈছে দা এৰিয়া অফ এ ৰম্বাস ইজ 96 স্কয়ার সেন্টিমিটার আমাক এটা ৰম্বাসৰ এৰিয়া দিয়া আছে and one of its diagonal is length 12 cm এটা diagonal length দিয়া আছে what is the perimeter of the rhombus এবাৰ perimeter উলিয়াব দিছে সো এইটোটো সেম কথা আমাক এটো কি দিয়া আছে আমাক এটো ৰম্বাসটোৰ এৰিয়া দিয়া আছে হয়নে ৰম্বাসটোৰ এৰিয়া দিয়া আছে আমাক এটা diagonal length দিয়া আছে আমাক perimeter উলিয়াব দিছে তো perimeter উলিওৱাৰ কাৰণে প্ৰথমতে আমি ৰম্বাসটোৰ কি জানিব লাগিব পৰিসীমা উলিওৱাৰ কাৰণে ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য জানিব লাগিব আৰু বাহুৰ দিশ কেনেকৈ ওলাম বাহুৰ দিশ উলিওৱাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিব পাৰো হয়নে ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল এইটো লিখিব পাৰা তোমালোকে d1/2 স্কয়ার প্লাস d2/2 স্কয়ার এইটো ফৰ্মুলা ইউজ কৰিব পাৰা তোমালোকে এইটো ইউজ কৰিলে তোমালোকৰ এনসারটো ইজিলি ওলাই আহিব এইটো আহিব সাইড আৰু ইয়াতে তোমালোকে যদি সোয়া এটা ডায়াগোনাল 1 আৰু ডায়াগোনাল 2 দুইটা লেন্থ লাগিব ওকে এইটো হৈছে এটা সাইডৰ দিশ এটা সাইড এইটো আমি এটা সাইড জানিলে নহয় আমাক তো পেৰিমিটাৰ উলিয়াব দিছে আৰু আমি এইখিনিও জানো যে ৰম্বাস এটাৰ চাৰিটা বাহু সমান মানে তাৰ পেৰিমিটাৰৰ ফৰ্মুলা কি হৈ যাব 4 ইনটু এইখিনি এইটো হৈছে সাইডৰ লেন্থ তাৰ লগত চাৰিটা পূৰণ কৰি দিয়া কাম খতম তাৰ পাছত নেক্সট আৰু কি আহিব ইয়াতে যদি নেক্সট মন কৰা ইয়াতে আমাক ডায়াগোনাল এটা দিয়া আছে তো আমি ফৰ্মুলা ইউজ কৰিম ন হাফ ইনটু ডায়াগোনাল 1 মানে 12 পূৰণ ডায়াগোনাল 2 যি তুমি নাজানো সমান 96 হ'ব লাগে এটা এইখিনি সলভ কৰিলে আমি দেখিম 2 ৰে এইটো গল কিমান বাৰ 2 ৰে গল 6 বাৰ 6 ৰে যদি কাটি দিও d2 ইকুৱেল কিমান আহিব 6 1 গুণ 6 6 6 গুণ 36 16 তো ডায়াগোনাল 2 আহি গল 16
এতিয়া এইখিনি যদি ইয়াতে ডাটাখিনি বহাই দিও 4 ৰুট লৈ দিলো ৰুটত কিমান আহিব ডায়াগোনাল 1/2 মানে 12 হৰণ 2 6 6 স্কয়াৰ প্লাস ডায়াগোনাল 2/2 মানে 16 হৰণ 2 16 হৰণ 2 কৰিলে 8 8 স্কয়াৰ আহিব ইয়াতে 8 স্কয়াৰ এইখিনি যদি সলভ কৰি দিও কিমান আহিব 4 আছে পূৰণ আছে 6 8 আৰু এইখিনি সলভ কৰিলে আহিব 10 ৰুট যদি লৈ দিও 10 আহিব অৰ্থাৎ 40 আমাৰ आंसर আহি গল 40 হৈছে ইয়াৰে পেৰিমিটাৰ সবৰো বুজি পালা এটা তোমালোকৰ লাগিব পাৰে এনেকুৱা বেছি ট্ৰিকি হলছন ইমান সোনকালে आंसर আহিব জানো নিশ্চয় আহিব যদিহে গোটেইখিনি বস্তু ভালদৰে বুজি পাও এটা ইয়াতে তোমালোকে মনত ৰাখিব লাগে যে এটা সাইডৰ লেন্থ কিমান হয় এটা সাইডৰ লেন্থ কি লিখিছো ডায়াগোনাল 1/2 এটো কি হয় জানো নে নাই ইয়াৰে আগত যদি মন কৰা এটা মই কি কৰিছিলো আধা লৈছিলো ন এটা ডায়াগোনালৰ আধা আৰু সেকেন্ডটো ডায়াগোনালৰ আধা এই দুটা বস্তুৰ স্কয়াৰক যোগ কৰিছিলো ন যোগ কৰি ৰুট লৈছিলো লোৱাৰ লগে লগে আমাৰ आंसरটো ওলাই আহিছিল ইয়াতে সেইখিনি কৰিছো যে ডায়াগোনাল 1 ৰ আধা ডায়াগোনাল 2 ৰ আধা এইখিনি স্কয়াৰ কৰি পেলাই ৰুট লৈ দিছো লগে লগে সাইড লেন্থ আহিব আৰু এটা সাইড গম পালে আমি চাৰিটা সাইডৰ উলিয়াব লাগে ন কাৰণ চাৰিটা সাইড লগ হলেহে পেৰিমিটাৰ হ'ব তো এইটো কোৱেশ্চনৰ পেৰিমিটাৰৰ কাৰেক্ট आंसर কি হৈ যাব 40 হৈ যাব আমাৰ কাৰেক্ট आंसर নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন চেষ্টা কৰা আকৌ এটা নতুন কোৱেশ্চন এইটো এবাৰ চেষ্টা কৰা কি হ'ব এইটো The perimeter of a rectangle is 50 centimeter. আমার perimeter দিয়া আছে the ratio of the area আমার পরিসীমা দিয়ে দিছে কোয়েশ্চনৰ পরিসীমা কিমান দিয়া আছে পরিসীমা দিয়া আছে 50 সেন্টিমিটার the ratio of the area of rectangle and the length of the rectangle আমাৰ যোনটো rectangle কথা কৈছে সেই rectangle এৰিয়া আৰু length এই দুটাৰ perimeter দিয়া আছে ratio দিয়া আছে তো মই ইয়াতে লিখিলো এৰিয়া আৰু ইয়াতে length এই দুটা বস্তুৰ কি দিয়া আছে আমাক রেশিও দিয়া আছে রেশিও কিমান 5:1 চাবা দেই তো আমাৰ লেন্থ কৈছে এইটো এৰিয়া আছে এইটো তো এৰিয়াৰ অৰিজিন কিমান হ'ব 5x আৰু লেন্থ কিমান হ'ব x এই দুটা হৈ গল অৰিজিন ভ্যালু আমাৰ কোৱেশ্চনত কি দিয়া আছে পেৰিমিটাৰ দিয়া আছে তো এটা পেৰিমিটাৰ কেনেকে ওলাই ফাইন্ড দা লেন্থ অফ দা ৰেক্টেংগল আমাক কি কৈছে ফাইন্ড দা লেন্থ অফ আমাক লেন্থ উলিয়াব দিছে সো এটা ৰেক্টেংগল এটাৰ যেতিয়া পেৰিমিটাৰ বুলি কয় পেৰিমিটাৰ মানে হয় কি সেইটো ফাৰ্স্ট বুজিব লাগিব পেৰিমিটাৰ মানে হৈছে এটা সাইডত যিমান কেইটা বাহু আছে গোটেই কেইটা যোগফল মই সাপোজ ইয়াতে যোনটো ব্ৰেড আছে ব্ৰেডটোক মই কৈ দিলো x বা আমাৰ a বুলি কৈ দিলো ব্ৰেডটো হৈছে a যদি প্ৰস্থটোক a বুলি ধৰা হয় আৰু লেন্থ কিমান লেন্থ হৈছে x মানে এইটো হৈছে x এইখিনি হৈছে x এইখিনি কিমান হ'ব এইখিনিও x বাকি প্ৰস্থ যদি a হয় এইখিনি কিমান হ'ব এইখিনিও a হ'ব ন আমি কি কৰিছো এজিউম কৰিছো যদি এইখিনি x হয় এইখিনিও x হ'ব এইটো যদি a বুলি কয় এইটো a হ'ব হয়নে দীঘ আৰু প্ৰস্থ এতিয়া মই যদি ইয়াৰে পৰা পৰিসীমা ওলাব লাগে মই কি লিখিম twice x plus twice a সমান কিমান হ'ব as per the question 50 হ'ব লাগে ইয়াৰে পৰা আমি কি পাম x plus a is equal কিমান x plus a equal আহিব 2 ৰে হৰণ কৰি দিয়া গোটেই কেইটা তো 25 আহি যাব অৰ্থাৎ লেন্থ আৰু ব্ৰেডথ দীঘ আৰু প্ৰস্থ এই দুটা যদি যোগ কৰা হয় কাৰেক্ট आंसर কিমান আহিব 25 আহিব ওকে আমাক কোৱেশ্চনত কিবা দিয়া আছে জানো আমাক কৈছে পেৰিমিটাৰ দিয়া আছে 50 সেন্টিমিটাৰ দা ৰেশিও অফ দা এৰিয়া দিয়া আছে ওকে তো আমাক লেন্থ আৰু ব্ৰেডথৰ আমাৰ কি আহি গল ইয়াতে লেন্থ আৰু ব্ৰেডথৰ আমাৰ যোগফলটো আহি গল 25 এই দুটা যোগ কৰিলে কিমান আহিব 25 আহিব আৰু লগতে এৰিয়া কিমান আছে এৰিয়া আছে 5x এৰিয়া মানে কি আছিল এৰিয়া মানে আছিল লেন্থ পূৰণ ব্ৰেড তো ইয়াৰ পৰা তোমালোকে ব্ৰেডটো ওলাই লোৱা ব্ৰেড ইকুৱেল কিমান হ'ব ব্ৰেড ইকুৱেল হ'ব x টো ইপিনে গুছি গলে 25 বিয়োগ x ঠিক আছে 25 বিয়োগ x কি হৈ গল আমাৰ a ৰ ভ্যালু এটা a ৰ যেটো ভ্যালু আছে এটো আমি কি বুলি কও প্ৰস্থ বুলি কও ন আৰু দিশ পূৰণ প্ৰস্থ কৰিলে কি পোৱা যায় এৰিয়া পাইনে নাই পাই ন তো সেইকাৰণে এতিয়া আমি কি কৰিম দিশ পূৰণ প্ৰস্থ কিমান আছে 25 minus x সমান কিমান হ'ব সমান হ'ব 5x এৰিয়া এতিয়া এইখিনি যদি আমি সলভ কৰো আমি ইয়াতে কি দেখিম আমি দেখিম x equal 20 তো অৰ্থাৎ আমাৰ আহি গল কোৱেশ্চনটো কি সুধিছিল আমাক লেন্থে সুধিছিল ন ফাইন্ড দা লেন্থ অফ দা ৰেক্টেংগল তো ৰেক্টেংগলৰ লেন্থ কিমান হৈ যাব 20 সেন্টিমিটাৰ বা মিটাৰ দি আছে এটা সেন্টিমিটাৰ আছে তো কাৰেক্ট आंसरটো আমাৰ কি হয় আহিব সেন্টিমিটাৰত আহিব কথা কৰো ক্লিয়াৰ সকলোৰে এতিয়া এইটো কোৱেশ্চন দেখাৰ ইমান বেছি ইজি নহয় যদি ভালদৰে মন কৰা যায় তেতিয়াহে আমি বুজি পাম আদাৰৱাইজ ইটোৰ आंसर ডাইৰেক্টলি নোলায় এটা আমাৰ কোৱেশ্চনত কি কৈ দিছে অকল লেন্থ আৰু এৰিয়াৰ ৰেশিও দিয়া আছে আৰু পেৰিমিটাৰটো দিয়া আছে প্ৰথমতে আমি কি কৰিছো ব্ৰেডটোক ধৰি লৈছো কিবা এটা ধৰি ললে হ'ল তোমালোকে a b c যিকোনো ধৰি লোৱা কিয় এতে x লিখিছো কাৰণে মই x ধৰা নাই আৰু ইয়াতে তোমালোকৰ লেন্থটো আমাৰ অৰিজিনাল লেন্থ কিমান x আৰু ইয়াতে দেখিছো লেন্থ আৰু ব্ৰেড যেটা যোগ কৰিছো এই পেৰিমিটাৰ আহিব লাগে তাৰ পৰা আমি কি ওলাইছো ব্ৰেডটো ওলাই লৈছো ঠিক আছে প্ৰস্থ কিমান হ'ব প্ৰস্থ আহি গল 25 - x তো এইখিনি ডাটা আমি এতিয়া কি কৰিছো এৰিয়া উলিওৱাত ইউজ কৰিছো তো লগে লগে আমাৰ লেন্থটো ওলাই গল নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন চেষ্টা কৰা সকলোৱে চেষ্টা কৰা
কুৱেশ্যন বিলাক দেখিবলে বহুত টান যেন লাগিব পাৰে বা কুৱেশ্যন বিলাকত কেলকুলেশ্যন বিলাকো ইমান বেছি ইজি নাথাকিবও পাৰে, কিন্তু যেতিয়া আমি লাহে লাহে কুৱেশ্যনটো পঢ়িম বা চেষ্টা কৰিম নিশ্চয় এনচাৰ আহিব, একো প্ৰব্লেম নাই। এতিয়া কৈছে হাউ মেনি ব্ৰিক্স আৰ ৰিকুৱাৰ্ড টু build a 21 meter long, 12 meter high and 36 centimeter thick wall if each brick measures এইকেইটা। So আমাক যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দিব তেতিয়াহ'লে তোমালোকে এটা বস্তু মনত ৰাখিবা, এইটো ভলিউমৰ লগত জড়িত। যেতিয়া ৱাল এখন গুঠিব দিব, ইয়াতে কৈছে ৱাল এখন বনাব লাগে, ৱালখনৰ আমাক চাইজটো দিয়া আছে 21 মিটাৰ, 12 মিটাৰ আৰু 34 চেণ্টিমিটাৰ। আমাক কৈছে ব্ৰিকৰ চাইজটো দিয়া আছে, আমি প্ৰথমতে ব্ৰিকৰ ভলিউম উলিয়াম, দেন আমি কি কৰিম ৱালৰ ভলিউম উলাম। তো ৱালৰ যদি ভলিউম উলিয়াব বিচাৰো, ভলিউম ইকুৱেল ফৰ্মুলা কি আছিলে? তো ভলিউমৰ ফৰ্মুলা আছিলে লেন্থ ইনটু ব্ৰেথ ইনটু হাইট। 21 মিটাৰ, ঠিক আছে, 21 মিটাৰ পূৰণ 12 মিটাৰ পূৰণ কি আছে 36। এতিয়া চোৱা 36 টো আছে চেণ্টিমিটাৰত, বাকী দুটা আছে মিটাৰত। তো তেনেকেতো আমি সলভ কৰিব নোৱাৰো ন, আমি প্ৰথমতে ইউনিট কেইটা সেম বনাব লাগিব, অৰ্থাৎ মই কি কৰিব লাগিব, আমি এই মিটাৰ কেইটা চেণ্টিমিটাৰলৈকে কনভাৰ্ট কৰিব লাগিব। 1 মিটাৰ হৈছে 100 চেণ্টিমিটাৰ, তো তোমালোকে দুটা জিৰ' লগাই দিলেও হৈ গ'ল। তাহলে সিম্পলি যদি দুটা জিৰ' লগোৱা হয়, এইটো হৈ যাব 1200, এইটো হৈ যাব 36। এইখিনি হৈছে চেণ্টিমিটাৰ কিউব, এইখন হৈছে ৱালৰ ভলিউম এইটো। আৰু লগতে ব্ৰিকৰ ভলিউম কি? তো ব্ৰিকৰ যদি ভলিউম বুলি কয়, এইটো মই ভলিউম W বুলি দিছো ৱাল। যদি মই কওঁ ব্ৰিকৰ ভলিউম ওলাব লাগে, ব্ৰিকৰ ভলিউম উলিওৱাৰ কাৰণে আমি কি কৰিম 28 পূৰণ 18 পূৰণ 6 হ'ল। ইয়াতে আমি বেলেগ একো কৰিব লগা নাই, কাৰণ গোটেইকেইটা চেণ্টিমিটাৰতে আছে, চেণ্টিমিটাৰ কিউব। এতিয়া এটা ইটাই বা এটা ব্ৰিক এটাই ইমানখিনি জেগা খাব, আৰু টোটেল ইমানখিনি জেগা আছে। তো জাষ্ট এইখিনি বস্তু এইটোৰে হৰণ কৰি দিয়া, কাৰেক্ট এনসাৰ আহি যাব। আৰু এনেকুৱা ধৰণৰ কেলকুলেশ্যন কেতিয়াও কমপ্লিট নকৰিবা, এইবিলাক কেলকুলেশ্যন কৰি পেলাই শেষ নকৰিবা, যেনেকে আছে তেনেকে কেলকুলেশ্যন কৰিব ট্ৰাই কৰা, তেতিয়া বেছি ইজি লাগিব, ঠিক আছে, তেতিয়া বেছি ইজি লাগিব। আমি যদি ইয়াতে ডাইৰেক্টলি হৰণ কৰি দিওঁ, ইয়াতে ভলিউম অফ ব্ৰিকেৰে যদি হৰণ কৰি দিওঁ, ইয়াতে কি আহিব, চেণ্টিমিটাৰ কিউবটো নাথাকে, আৰু ইয়াতে আহি গ'ল 28 আহি গ'ল, দেন 18 আহি গ'ল, আৰু দেন আহি গ'ল 6। 6ৰে কাটি দিয়া এইটোক 6 বাৰ, দেন 6ৰে এইটোক কাটি দিয়া 3 বাৰ, 3ৰে এইটোক কাটি দিয়া 400 বাৰ, দেন এইটো 4ৰে কাটি দিয়া 7 বাৰ, 4ৰে এইটোক কাটি দিয়া 100 বাৰ, দেন 7ৰে এইটোক কাটি দিয়া 300 বাৰ। বুজি পালা? আল্টিমেটলি মানে টাৰ্গেটটো কেনেকুৱা, আমি ডাইৰেক্টলি যেতিয়া এনেকুৱা ধৰণৰ কেলকুলেশ্যন কাটিব ট্ৰাই কৰিম, বেছি ইজিলি এনসাৰটো আহিব। এটা আছে দুটা জিৰ', এটা আছে দুটা, মানে 4টা জিৰ' লিখিবা 3ৰ পিছত, তো 30,000, অৰ্থাৎ 30,000 ইটা লাগিব এই ৱালখন উঠিবলৈ বা এই ৱালখন বনাবলৈ, ঠিক আছে। আমি কৰিলো কি, যেতিয়া কিবা স্পেচৰ কথা ক'ব যে ইমানখিনি স্পেচ খাই আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে সদায় আমি কি কৰিব লাগে, সিম্পলি আমি ভলিউমে ওলাব লাগিব। আৰু ভলিউম প্ৰথমতে ৱালৰ ওলাইছো, সেই ৱালৰ ভলিউমটো কমপ্লিট কৰিবৰ কাৰণে কি আছে, ইটা আছে ন, আৰু ইটাৰ ভলিউমটোৰে কমপ্লিট কৰিব লাগিব, তো ৱালৰ ভলিউমটোক ডিভাইড কৰিব লাগে ইটাৰ ভলিউমেৰে। সকলো ক্লিয়াৰ? নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন, ইয়াতে কি কৈছে চোৱা, 3 cubes each of size 7 centimeter, তিনিটা কিউব আছে, প্ৰতিটো কিউবৰ সাইড আমাক দিয়া আছে 7 সেন্টিমিটাৰ, আৰু জইন্ড এন্ড টু এন্ড ফাইন্ড দ্য সারফেস এরিয়া অফ দ্য ৰিজাল্টিং সলিড। আমাক কৈছে যেতিয়া ৰিজাল্টটো পালো ফাইনেলি, এই ৰিজাল্টিং এৰিয়া ৰিজাল্ট যেটো পাইছো সেইটোৰ আমাক সারফেস এৰিয়া উলিয়াব দিছে। সো আৰে তিনিটা কিউব আছে, তো আমি এনেকৈ ক'ব পাৰো এইটো এটা কিউব। মই এটা ডাইৰেক্টলি আৰু একদম ডিটেইলত ড্ৰয়িং কৰা নাই, জাস্ট সিম্পলি আৰু আমি বুজি পোৱাৰ কাৰণে। তিনিটা কিউব আছে, কিউব বিলাকৰ সকলোতকৈ ডাঙৰ ক্ৰাইটেৰিয়াটো কি জানো নে, কিউবৰ গোটেইকেইটা সাইড সমান, মানে দিশ যিমান থাকে প্ৰস্থ সিমান, উচ্চতা সিমান, দিশ প্ৰস্থ উচ্চতা তিনিটা সমান। ওকে, তো ইয়াতে যদি চাও এটা আছে 7 সেন্টিমিটাৰ, তো এইটোও হ'ব 7, এইটোও হ'ব 7 ন। আৰু তাৰে পিছত যদি আমি চাও ইয়াৰ সাইডৰ ফালে কি আছে, এনেকে থাকিব ন, কিউব জেনাৰেলি এনেকুৱা টাইপৰ হে কিউব থাকে। তো এইটো যদি কিউবৰ যদি মই ড্ৰয়িংটো গোটেই কমপ্লিট কৰি দিও, এনেকুৱা টাইপৰ কিউব হ'ব। এইফালেও আছে বাৰু, ইয়াতেও এটা আহিব কিউব এনেকুৱা, ইয়াতেও এটা আছে, ঠিক আছে, এইফালে এটা আছে, আৰু ইয়াতেও এটা আছে, এনেকে তিনিটা কিউব আছে, তিনিটা কিউব গোটেইকেইটা লগাই দিছে, গোটেইকেইটা কিউব একেলগে এটাচ কৰা আছে, হল, গোটেইকেইটা কিউব লগ কৰি দিছে। এতিয়া আমি যদি চাও ইয়াতে তিনিটা কিউব লগ হোৱাৰ লগে 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ হল। হাইট কিমান হ'ব, হাইটটোতো 7 ন, হাইটটোতো ইনক্ৰিজ নহয় ন, হাইটটোতো ফিক্স থাকিব। আমি যদি তিনিটা কিউব লগাই দিও এনেকে সাইডত সাইডত থৈ দিও, হাইটটো বাঢ়িব জানো, নাবাঢ়ে। বাকি প্ৰস্থটো বাঢ়িব জানো, প্ৰস্থটো নাবাঢ়ে ন, এইটো 7 হৈ থাকিব। মানে আল্টিমেটলি চেঞ্জ হ'ব মাত্ৰ এটা লেন্থ এটা চেঞ্জ হ'ব, ঠিক আছে। এইটো কিমান হ'ব, 7 2 গুণ 14 7 3 গুণ 21 হ'ব, আৰু বাকি জাষ্ট সেমে থাকিব।
এতিয়া আমাক কৈছে কি উলিয়াব আমাক উলিয়াব দিছে 3 কিউবছ জয়েন কৰা হৈছে এন্ড টু এন্ড দেন ফাইন্ড দ্য সারফেস এরিয়া অফ দ্য ৰিজাল্টিং সলিড আমাক সারফেস এরিয়া উলিয়াব দিছে যেতিয়া সারফেস এরিয়া বুলি ক'ব সিম্পলি আমি সদায় টোটাল সারফেস এরিয়া বুলিয়ে কওঁ আমি যেতিয়া কিউবইডৰ কথা কওঁ এতিয়া আছিলে এইটো কিউব কিন্তু যেতিয়া তিনিটা কিউব লগ হৈ গ'ল এইটো কি হ'ল এইটো এটা ব্ৰিক আকৃতিৰ হ'ল ন অলপমান দীঘল হৈ গ'ল এইটো লেন্থ ব্ৰেথ আৰু হাইট তিনিটা সেম হৈ নাই বেলেগ বেলেগ এতিয়া তো বেলেগ বেলেগ হোৱাৰ কাৰণে আমি এইটো কি বুলি ক'ব পাৰিম কিউবইড বুলি ক'ব পাৰিম কিউবইডৰ এৰিয়া উলিওৱা ফৰ্মুলা কি আছিলে 2 whole into LB plus BH plus HL তো এইটো ফৰ্মুলা এতিয়া ইউজ কৰিম ইয়াতে আমি কি দেখিলো LB লেন্থ আৰু ব্ৰেথ কিমান আছে লেন্থ আছে 21 ন 21 আৰু ব্ৰেথ আছে 7 ব্ৰেথটো চেঞ্জ হোৱা নাই দেন ব্ৰেথ আৰু হাইট কিমান আছে হাইট আৰু ব্ৰেথ আমাৰ ক'ব পাৰিম দুইটাই 7 আছে এইটো চেঞ্জ হোৱা নাই আৰু হাইট আৰু লেন্থ কিমান হ'ব এইটো আমাৰ কি হ'ব 7 আৰু হাইট আৰু লেন্থ হৈছে ন 21 হৈ যাব এতিয়া এইখিনি যদি আমি সলভ কৰি দিও আমাৰ এনসাৰটো ওলাই আহিব তো কিমান আহিব এনসাৰ 21 7 গুণ 7 আহি গ'ল দেন 147 আহি গ'ল দেন 49 আহি গ'ল দেন আকৌ 147 আহি গ'ল এইখিনি যদি আকৌ অলপমান সলভ কৰি দিও কিমান আহিব 147 যদি দুগুণ কৰা হয় 300 300 আহি গ'ল 340 43 343 তো 2 পূৰণ 343 হৈ যাব এইটো যদি ডাবল কৰা হয় 686 তো 686 আমাৰ কারেক্ট आंसर আহি গ'ল ওকে আমাক যে ক'লে ফাইন্ড দা সারফেস এরিয়া তো সারফেস এরিয়া কিমান হ'ব 686 ইয়াৰে যদি বুজিব লগা কিবা কি পইণ্ট আছে কি পইণ্টটো হৈছে যেতিয়া কিউব তিনিটা তোমালোকে এটা কামো কৰিব পাৰা যদি বুজিবলৈ অশান্তি লাগিছে তোমালোকে সৰু বক্স থাকে ন আমাৰ কিবা কসমেটিকৰ বস্তু আনিলেও সৰু সৰু কিউব পোৱা যায় তেনেকুৱা ধৰণৰ বক্স কেইটামান লৈ লোৱা তিনিটা লৈ পেলাই তিনিটা লগ লগাই দিয়া তেতিয়া বুজি পাই যাবা আৰু যদি ৰুবিক্স কিউব আছে দুটা তিনিটা তেতিয়াহ'লে সেইকেইটা লগ কৰাই দিলে বুজি পাই যাবা যে যেতিয়া আমি সেইকেইটা লগ লগাই দিম তে কি হ'ব বা কাগজৰ বনাই ল'ব পাৰা বনাই পেলাই যেতিয়া লক কৰি দিম তেতিয়া সিহঁতৰ লেন্থটো বাঢ়ি যাব কিন্তু সিহঁতৰ ব্ৰেডটো প্ৰস্থ আৰু উচ্চতাটো কেতিয়াও নাবাঢ়ে সেইটো ফিক্স থাকিব মই এটা ড্ৰয়িং বনাই দেখাইছো এইটো তোমালোকে ইয়াৰ পৰা ৰিজিউম কৰিব পাৰা ওকে তো তিনিটা কিউব মই লগ লগাই দিছো দিয়াৰ লগে কি হৈ গৈছে সিহঁতৰ লেন্থটো বাঢ়ি গৈছে এটা দীঘল হৈ গৈছে প্ৰথমতে এটা সেকেন্ড এটা থাৰ্ড এটা দীঘল হৈ গৈছে কিন্তু এই প্ৰস্থটো বঢ়া নাই প্ৰস্থটো এইখিনি মানে আছে ওকে আৰু হাইটটো এইখিনি মানে আছে এইটো বঢ়া নাই যদি আমি ওপৰত দিও এটাৰ ওপৰত এটা যদি দিও তেতিয়া কি হ'ব তেতিয়া ওপৰৰ হাইটটোহে বাঢ়িব বাকি প্ৰস্থ আৰু দিক নাবাঢ়ে তেতিয়া মানে আলটিমেটলি ইহঁতক যদি তিনিটা কিউব একেলগে এটাচ কৰা হয় সিহঁতৰ কেৱল এটাহে পেৰিমিটাৰ বাঢ়িব অৰ্থাৎ আইদাৰ দিক বাঢ়িব নহলে প্ৰস্থ বাঢ়িব নহলে উচ্চতা বাঢ়িব বেলেগ নাবাঢ়ে ওকে ডান তো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এনে কি কৈছে দ্য ৰেশিও আমাক ইয়াতে ৰেশিও দিয়া আছে ন ৰেশিও দিয়া আছে আৰু এনসাৰ উলিয়াব দিছে ট্ৰাই কৰা কুৱেশ্যনটো ভালদৰে পঢ়া ফাৰ্ষ্টমতে কুৱেশ্যন কৈছে দ্য ৰেশিও অফ দ্য সাইডছ অফ এ ৰেক্টেংগুলাৰ ফিল্ড এটা এখন আয়ত আকৃতিৰ পথাৰ এখনৰ আমাক অনুপাত দিয়া আছে 3:2 এণ্ড ইটস পেৰিমিটাৰ আৰু আমাক পৰিসীমাও দিয়া আছে পৰিসীমা কিমান দিয়া আছে 600 মিটাৰ পৰিসীমা দিয়া আছে 600 মিটাৰ আৰু লগতে আমাক কি দিয়া আছে ৰেশিওটো দিয়া আছে আমাক কৈছে দ্য এৰিয়া অফ স্কুৱেৰ ফিল্ড is 6 times the area of the rectangular field আমাক এই স্কুৱেৰ ফিল্ডখনৰ যিটো এৰিয়া আছে সেইটো ৰেক্টেংগুলাৰ ফিল্ডখনৰ এৰিয়াটোৰ 6 গুণ বুলি কৈছে দেন আমাক কৈছে দা পেৰিমিটাৰ অফ দা স্কুৱেৰ ফিল্ড দি স্কুৱেৰ ফিল্ডখনৰ আমাক পেৰিমিটাৰ সুধিছে ওকে তাৰ আগতে প্ৰথমতে আমি কি কৰো প্ৰথমতে আমি চাও দা ৰেশিও অফ দা সাইডছ অফ এ ৰেক্টেংগুলাৰ ফিল্ড এখন আমাক সদায় ডায়াগ্ৰাম বনাবলৈ ট্ৰাই কৰিবা দেই যদি কিবা এটা কুৱেশ্যনত ধৰিলে বেছিক কিবা ক্ৰিটিকেল কথা কৈছে যদি কুৱেশ্যন বিলাক বেছি দীঘল কুৱেশ্যন দিয়ে ট্ৰাই কৰিবা একদমত ডায়াগ্ৰাম বনোৱা কাৰণ ডায়াগ্ৰামটো বনোৱাৰ পাছত তোমালোকৰ বাকিখিনি অটোমেটিক্যালি ইজি হৈ আহিব এতিয়া আমাক ৰেক্টেংগুলাৰ ফিল্ডখনৰ সাইডৰ লেন্থৰ ৰেশিওটো দিয়া আছে তো আমি ক'ব পাৰিম যে লেন্থ আছে 3x আৰু ব্ৰেথ কিমান 2x কিবা ভুল লিখিছো ইয়ালৈকে তো সকলোৱে বুজি পাইছা যে 3:2 দিয়া আছিল 3x আৰু 2x লিখি দিলো ঠিক আছে এণ্ড ইটস পেৰিমিটাৰ ইজ 600 মিটাৰ আৰু ইহঁতৰ পেৰিমিটাৰ কিমান কৈছে এই ৰেক্টেংগলটোৰ পেৰিমিটাৰ কৈছে 600 মিটাৰ অৰ্থাৎ ইহঁতৰ যদি পেৰিমিটাৰ ওলাও কিমান হ'ব 3x + 3x 6x 2 + 2 4 6 + 4 10x হ'বনে নাই অৰ্থাৎ 10x ইকুৱেল কিমান ক'ব পাৰিম 600 মিটাৰ ইয়াৰে পৰা x ইকুৱেল আহি গ'ল 60 x ৰ ভ্যালুটো 60 মানে লেন্থ কিমান হ'ল 180 আৰু ব্ৰেথ কিমান হ'ল 120 বুজি পালা তো এইটো আহিয়ে গ'ল লেন্থ আৰু ব্ৰেথ আমি গম পাই গ'লো যেহেতুকে লেন্থ আৰু ব্ৰেথ গম পাই গ'লো দেন কি কৈছে এৰিয়া অফ দা স্কুৱেৰ এটা স্কুৱেৰ এটা আছে এই স্কুৱেৰটোৰ এৰিয়াটো ঠিক আছে এৰিয়াটো কি হয় 6 টাইমছ মানে ইয়াৰে এৰিয়াটোৰ 6 গুণ প্ৰথমতে ৰেক্টেংগলটোৰ এৰিয়া ওলাই লোৱা ৰেক্টেংগুলাৰ এৰিয়া কিমান হ'ব ৰেক্টেংগুলাৰ এৰিয়া যদি উলিয়াব বিচাৰো আমি কি কৰিব লাগিব 120 পূৰণ 180 কৰিব লাগিব ক্লিয়াৰ 120 পূৰণ 180 কৰিলে ৰেক্টেংগুলাৰ এৰিয়াটো ওলাই আহিব তাৰ পাছত আমি কি কৰিব পাৰিম নেক্সট যদি আমি ইয়াতে চাও নেক্সট আমি কি কৰিব পাৰিম ইয়াৰে 6 গুণ এই এৰিয়াটোৰ 6 গুণ এটো কি হয় সেইটো হৈছে এৰিয়া অফ স্কুৱেৰ বুজি পালা এৰিয়া অফ স্কুৱেৰ এই যোনটো বৰ্গ এটাৰ কথা হৈছে বৰ্গটোৰ এৰিয়াটো ৰেক্টেংগুলাৰ এৰিয়াটো 6 গুণ তো 6 গুণ কৰি দিয়া এইটো
6 এটা পূৰণ কৰি দিয়া ইয়াতে 6 এটা পূৰণ কৰি দিলো এতিয়া নেক্সট আমি কি কৰিব পাৰিম নেক্সট আৰু কি কৰিব পৰা অপৰচুনিটি আছে ইয়াতে ইয়াতে কি আছে আৰু অপৰচুনিটি আমাৰ কুৱেশ্যনত কি কৈছে পেৰিমিটাৰ উলিয়াব দিছে তো পেৰিমিটাৰ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগিব এতিয়া চোৱা আমি এইখিনি কথাটো গম পালো যে এইটো 120 পূৰণ 180 পূৰণ 6 এইখিনি কি হয় এইখিনি হৈছে এই যোনটো স্কোয়াৰ আছে এই স্কোয়াৰটোৰ এৰিয়া হয় না এই স্কোয়াৰটোৰ এৰিয়া হৈছে আমাৰ এইখিনি ঠিক আছে এতিয়া স্কোয়াৰৰ এৰিয়াৰ ফৰ্মুলা কি আছিল এইটো জানিব লাগিল আৰু স্কোয়াৰৰ এৰিয়াৰ ফৰ্মুলা আছিল a স্কোয়াৰ সকলোৱে জানা চাগে তো যদি স্কোয়াৰৰ এৰিয়াৰ ফৰ্মুলা a স্কোয়াৰ হয় a স্কোয়াৰ ইকুৱেল আমি কি লিখিব পাৰিম 120 ইনটু 180 পাৰিম ন লিখিব ইনটু 6 ইজিলি পাৰিম আৰু এইখিনি লিখিব পাৰিলো মানে বাকিখিনি আমাৰ অটোমেটিক্যালি হৈ গ'ল হল নে নাই এতিয়া এইখিনি সলভ কৰি এনেকে কৰিম চাবা দেই এইটো মই ৰুট ল'ব লাগে ন ইয়াতে মই ৰুট ল'ব লাগে যদি মই স্কোয়াৰটো নিউট্ৰেলাইজ কৰিব লাগে ৰুট ল'ব লাগে তো মই কি কৰিম ইয়াতে এইটো মই দেখিছো এইটো 60ৰ গুণিতক এইটো 60ৰ গুণিতক তো 60 ভাঙি দিয়াচোন 60 পূৰণ 2 এইটো কিমান হ'ব 60 পূৰণ 3 এইখিনিতো বুজি পালা আৰু লগতে ইয়াতে আছে 6 এতিয়া চোৱা দুটা 60 আছে আৰু এটা কি হয় 3 2 গুণ কিমান 3 2 গুণ 6 এইটো এটা 6 আছে মানে 6 আছে দুটা 6 দুটা আছে আৰু 60 এটা আছে মানে আমি যদি ইয়াতে যদি a ইকুৱেল আমি যদি এইখিনি ৰুট ল'ব বিচাৰো তেতিয়াহ'লে কোন বাহিৰত আহিব এটা 60 আৰু এটা 3 এটা বাহিৰত আহিব 3 নহয় ৰে সৰি 6 এটা বাহিৰত আহিব তো ফাইনালি আমাৰ এনসাৰ কিমান আহি গ'ল 360 আমাৰ বাহুৰ দৈৰ্ঘ্য আহি গ'ল ইমান সেন্টিমিটাৰ নে মিটাৰ কি আছে ইয়াতে মিটাৰ আছে ইমান মিটাৰ 360 মিটাৰটো কি হয় 360 মিটাৰটো হৈছে বাহুৰ দৈৰ্ঘ্য এই যোনটো বৰ্গ আছিল এই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হয় 360 মিটাৰ যদি বাহুৰ দৈৰ্ঘ্য 360 মিটাৰ হয় পেৰিমিটাৰ কিমান হ'ব পেৰিমিটাৰৰ কাৰণে ফৰ্মুলা কি আছিলে পেৰিমিটাৰ মানে হৈছে 4a অৰ্থাৎ 4 পূৰণ 360 এইখিনি সলভ কৰিলে কিমান আহিব 37 গুণ 72 7 2 গুণ 6 144 1440 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল আশা কৰো বুজি পালা ধুনীয়াকৈ বুজি পালা এক্সামত তোমালোকে অকনমানতো ট্ৰিক ইউজ কৰিবই লাগিব এতিয়া ইয়াতে যদি তোমালোকে ৰুট ল'বৰ কাৰণে যদি গোটেইখিনি হৰণ কৰিবলৈ বহি যোৱা হৈছে আৰু বহুত টাইম গুচি যাব তো তাতকৈ আমি অকমান আইডিয়া লগাবই লাগিব এতিয়া মই কি কৰিছো 60টোক জাষ্ট ডিভাইড কৰিছো 60ত ভাঙি দিছো কাৰণ জানো ন 60 দুটা পাম ইয়াৰ পৰা আৰু 60টো ওলাই দিয়া ললে ইয়াতে চোৱা 3 2 গুণ 6 ওলাই গ'ল ঠিক আছে আমি ইয়াতে যদি ৰুটটো আৰু অলপমান সিম্পলিফাই কৰিলোহেঁতেন আমি এনেকুৱা দেখিলোহেঁতেন 60 পূৰণ 60 পূৰণ 6 পূৰণ 6 হল নে নাই এতিয়া এই পেয়াৰটোৰ কাৰণে এটা 6 বাহিৰত আহিব এই পেয়াৰটোৰ কাৰণে এটা 60 বাহিৰত আহিব কাম খতম এইটোৱে হৈ গ'ল আমাৰ বাহুৰ দৈৰ্ঘ্য আৰু বাহুৰ দৈৰ্ঘ্যটো গম পোৱাৰ পিছত পেৰিমিটাৰ উলিওৱাটো সৰু কথা 4a আছিলে আমাৰ ফৰ্মুলা আৰু যদি ফৰ্মুলা ইউজ নকৰা ডাইৰেক্টলিও কৰিব পাৰা 360 যোগ 360 যোগ 360 যোগ 360 চাৰিবাৰ আহিব ন কাৰণ বৰ্গৰ গোটেইকেইটা বাহু সমান ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ওকে তো এইটো কুৱেশ্যন ট্ৰাই কৰা এইটো কুৱেশ্যন কি হ'ব আকৌ এবাৰ চেষ্টা কৰা ইয়াতে যদি চোৱা যায় ইয়াতে কি কৈছে দ্য কাৰ্ভ সাৰফেস এৰিয়া অফ এ স্ফিয়াৰ of radius 14 cm কার্ভ সারফেস এরিয়া হয় কি এটা চোৱা যেতিয়া আমাক গোলক বুলি কয় স্ফিয়াৰ গোলক বুলি ক'লে তাৰ কাৰ্ভ বুলি কওক বা নৰ্মেলি সারফেস এৰিয়া বুলি কওক আমি গোলক এটাৰ চাৰিও সাইডটোকে কাৰ্ভ সারফেস বুলি কওঁ বা গোটেইখিনিকে আমি টোটেল সারফেস কওঁ একেখিনি কথাই কওঁ তো ইয়াতে টোটেল সারফেস এৰিয়া কি আহিব সদায় 4 পাই r স্কয়াৰ 4 পাই r স্কয়াৰ এতিয়া ইয়াতে ৰেডিয়াসটো দিয়া আছে 14 জাস্ট ভ্যালু এটা বহাই দিয়া 4 পাইৰ ভ্যালু কিমান হয় 7/22 দেন ইয়াতে আছে 14 * 14 ঠিক আছে 4 পাই r স্কয়াৰ এইটো ক্যালকুলেশন কৰিলে কিমান আহিব 7 2 গুণ 14 এইখিনি সলভ কৰিলে কিমান আহিব এইটো আহি গ'ল 88 দেন এইটো আহি যাব 28 এইখিনি যদি সলভ কৰি দিও আকৌ কিমান আহিব পূৰণ কৰিবা পূৰণ কৰিলে আনসাৰটো পাই যাবা অবিয়াসলি আৰু তোমালোকে ইউনিট ডিজিটৰ ইউজ কৰিব পাৰা 8 8 গুণ 64 এককৰ ঘৰত কি আহিব 4 আহিব ন তো এককৰ ঘৰত যদি 4 আহা কোনোবা এটাই অপচন আছে সেইবিলাকো চাবা ভালদৰে কাৰণ অপচনত কেতিয়াবা কি হয় আমাৰ যিকেইটা অপচন থাকিব তাৰ কোনোবা এটা অপচনত বোলে দেখিলা যে এককৰ ঘৰত 4 আছে সেইটোৱে আনসাৰ কাৰেক্ট কাৰণ আমি কি কৰিছো 8 ৰ লগত 8 পূৰণ কৰিছো 8 8 গুণ কিমান 64 64 ৰ এককৰ ঘৰত কোন আছে 4 আছে তো এককৰ ঘৰত সদায় 4 আহিব ইয়াৰে বাহিৰত আৰু বেলেগ নাহে তো সেইকাৰণে আমি সিম্পলি এককৰ অংকটো চাই পেলাইও এনসাৰটো ইয়াৰে দিব পাৰিম ওকে নেক্সট কুৱেশ্যন এটা ৰাখিছো আৰু এইটো কুৱেশ্যন সকলোৰে হোমৱৰ্ক ৰাখিলো এইটো কুৱেশ্যন সকলোৰে হোমৱৰ্ক থাকিল সকলোৰে চেষ্টা কৰা কি হ'ব এনসাৰটো আৰু এনসাৰটো কমেন্ট কৰিব নাপাহৰিবা কমেন্ট কৰিবা দেই এনসাৰটো কি হয় কমেন্ট কৰিবা দেন নেক্সট ক্লাছত ইয়াৰে পাছত যিকেইটা কুৱেশ্যন আছে আমি সেইকেইটা সলভ কৰিম তো আলটিমেটলি বেছি কুৱেশ্যন নাই বাৰু দুটাই কুৱেশ্যন আছে তো দুইটা কুৱেশ্যনে হোমৱৰ্ক থাকিল বাৰু এইটো কুৱেশ্যন হোমৱৰ্ক থাকিল আৰু লগতে এইটো কুৱেশ্যন এই দুটা কুৱেশ্যন ট্ৰাই কৰা যদি এনসাৰ আহে তেতিয়াহ'লে কমেন্ট কৰিবা আৰু যদি কিবা ডাউটস থাকে আজিৰ ক্লাছটো ৰিলেটেড কোনোবা এটা কুৱেশ্যনৰ বুলি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে তোমালোকে মোৰ টেলিগ্ৰামত গৈ পেলাই মোক মেছেজ কৰিব পাৰা মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা টেলিগ্ৰামত আৰু সাৰ্চ কৰি পেলাই তাত তোমালোকৰ কিবা ডাউটস আছে কিবা যিকোনো ৰিলেটেড বা কিবা কুৱেশ্যন পাৰা নাই কিবা শৰ্টকাটত কৰি দিব লাগে কিবা এটা কুৱেশ্যন কৰবাত দেখিছা কিন্তু তাৰ
বুজি পোৱা নাই কেনেকে কৰিম বা কিবা শ্বৰ্টকাট আছে নেকি তাৰ, তো তেনেকুৱা ধৰণৰ ইছ্যু যদি থাকে তোমালোকে মোক জনাব পাৰা, টেলিগ্ৰামত গৈ পেলাই জনালেই হ'ল। যদি ভাল লাগিছে লাইক এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা। অ'কে, থেংক ইউ এণ্ড বাই বাই।